প্ৰাইজ লোৱাৰ সকলো খ্ৰীষ্ট ভাই ভনীবিলাকক মোৰ তৰফৰ পৰা প্ৰাইজ লোৱাৰ জনাইছোঁ। আৰু এই মুহূৰ্তত মই এটি বাক্য লৈছোঁ। প্ৰথম কৰন্থিয়া 3:16 আৰু 17 পদ। ইয়াত কৈছে, তোমালোক যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ আত্মা তোমালোকত নিবাস কৰে, ইয়াক তোমালোকে নাজানানে? কোনোৱে যদি ঈশ্বৰৰ মন্দিৰ নষ্ট কৰে, তেন্তে ঈশ্বৰে তেওঁকো নষ্ট কৰিব, কিয়নো ঈশ্বৰৰ মন্দিৰ পবিত্ৰ, তোমালোকো তেনে। প্ৰেইজ দি লৰ্ড। ধন্যবাদ দিছোঁ ঈশ্বৰ যীশুক এই সুন্দৰ বাক্য পাইছোঁ, আৰু এই বাক্যৰ দ্বাৰাই মই আপোনালোকৰ আগত মই দাঙি ধৰিলোঁ। ইয়াত স্পষ্ট স্বৰূপে কৈছে, তোমালোক যে ঈশ্বৰৰ মন্দিৰ, তেতিয়াহ'লে আমি যদি ঈশ্বৰৰ মন্দিৰ হওঁ, প্ৰেইজ দি লৰ্ড, আমি ঈশ্বৰৰ মন্দিৰ হওঁ বুলি কৈছে। তেওঁ বাঁহ কাঠে বনা, ইটা পাথৰে বনা ঘৰত নাথাকে। তেওঁ কি কৰে? তেওঁ ক'ত থাকে? হৃদয়ত থাকে। তেওঁৰ মন্দিৰ আমি বুলি কৈছিলোঁ। প্ৰত্যেকজন ব্যক্তি তেওঁৰ মন্দিৰ হয়। আৰু ঈশ্বৰৰ আত্মা তোমালোকত নিবাস কৰে বুলি কৈছে। আৰু ঈশ্বৰৰ আত্মাটো আমাক নিবাস কৰে, আমাৰ হৃদয়ত নিবাস কৰে। ইয়াক তোমালোকে নাজানানে? এই কথাটো আমি নাজানোনে বুলি কৈছে। হয়, আমি জানি শুনি কিছুমান গলতি কৰোঁ। আমি নিস্বাৰ্থ হৈ যাওঁ, আমি স্বাৰ্থপৰ হৈ যাওঁ, কাৰণ আমাৰ প্ৰভু যীশুৰ আত্মা যে আমাৰ হৃদয়ত থাকে, এই কথাটো আমি পাহৰি যাওঁ। প্ৰেইজ দি লৰ্ড। ইয়াত কৈছে, আৰু কোনোৱে যদি ঈশ্বৰৰ মন্দিৰ নষ্ট কৰে, তেন্তে ঈশ্বৰে তেওঁকো নষ্ট কৰিব। প্ৰেইজ দি লৰ্ড। হালেলুয়া। কিমান গভীৰ কথা কৈছে ইয়াত। কোনো ব্যক্তি যদি ঈশ্বৰৰ মন্দিৰটো নষ্ট কৰে, এতিয়া এজন দুজনৰ কথা কোৱা নাই, সকলো মানুহক ধৰি কৈছে। কোনো বুলি কৈছে, কোনোৱে যদি ঈশ্বৰৰ মন্দিৰটো নষ্ট কৰে, ঈশ্বৰে তেওঁকো নষ্ট কৰিব। আমি কেনেধৰণে নষ্ট কৰিছোঁ ঈশ্বৰৰ মন্দিৰ? আমি এই হৃদয়ৰ পৰা আমি বেয়া বেয়া কথাবিলাক ভাবোঁ আৰু উলিয়াওঁ। এই হৃদয় আমি বেয়া স্বভাৱবিলাক, বেয়া বেয়া খাদ্যবিলাক সেৱন কৰোঁ। আমি তেনেকৈ আমি সেই মন্দিৰটোক কি কৰিছোঁ? লেতেৰা কৰিছোঁ। প্ৰেইজ দি লৰ্ড। এই মন্দিৰটো আমি চফা কৰি ৰাখিবলৈ হ'লে আমি কি কৰিব লাগিব? আমি নিজেই সেইবিলাক ত্যাগিব লাগিব, বেয়া বেয়া স্বভাৱবিলাক, বেয়া কথাবিলাক, বেয়া খাদ্যবিলাক, বেয়া ৰাগিয়াল সেৱন বস্তুবিলাক। তেতিয়া আপোনাৰ মন্দিৰটো পৰিষ্কাৰ হৈ থাকিব, মোৰ মন্দিৰটো পৰিষ্কাৰ হৈ থাকিব। প্ৰেইজ দি লৰ্ড। আমাৰ মন্দিৰ, আমাৰ হৃদয় হৈছে, এই হৃদয়ত ঈশ্বৰে বাস কৰে। সেই হৃদয় দ্বাৰাই আমি কি কৰোঁ? চলিত হৈ আছোঁ। প্ৰেইজ দি লৰ্ড। প্ৰেইজ দি লৰ্ড। কিয়নো ঈশ্বৰৰ মন্দিৰ পবিত্ৰ, তোমালোকো তেনে। ঈশ্বৰৰ মন্দিৰ পবিত্ৰ। আপুনি এবাৰ পৰিকল্পনা কৰি চাওক, তেওঁ কিমান পবিত্ৰ আছে, তেওঁ কিমান পবিত্ৰ। আমি তেওঁৰ পাদুকা বা তেওঁৰ ভৰি ধূলিৰ সমানো যোগ্য নহয়। তেওঁ ইমান পবিত্ৰ। তেওঁ
ইমান প্ৰকাশ আছে, ইমান উজ্জ্বল আছে। আমি লাইটৰ পোহৰতো চাব পাৰিম, বেলিৰ ৰশ্মিটো আমি চাব পাৰিম, কিন্তু যিজন পবিত্ৰ, অতি পবিত্ৰ, তেওঁক আমি চাবৰ কাৰণে যোগ্য নহয়। প্ৰেজ লৰ্ড, প্ৰেজ লৰ্ড। সেয়েহে বাক্যত কৈছে, ঈশ্বৰৰ মন্দিৰ পবিত্ৰ, তোমালোকো পবিত্ৰ হোৱা। প্ৰিয় খ্ৰীষ্ট ভাই ভনীসকল, আপুনি আৰু মোৰ হৃদয়টো সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা ৰখাটো আমাৰ প্ৰয়োজন। যেনেকৈ আমি নিজৰ দেহটোক যেতিয়া লেতেৰা লাগি যায়, উখল বহি যায়, বোকা চিটুকনি লাগি যায়, তেতিয়া আমি সুন্দৰ চাবোন এটা দি আমি পৰিষ্কাৰ কৰোঁ, নহয় জানো? আমি ধুনীয়াকৈ গাটো ধুওঁ, কিন্তু এইটো বাহিৰটোহে চফা কৰিছোঁ প্ৰিয়সকল। বাহিৰৰ চেণ্টটোহে শেষ কৰিছোঁ, বাহিৰৰ চেণ্টটো স্মলটো ধুই পিনি কি কৰিছোঁ? চফা কৰিছোঁ। প্ৰকৃত আমি আমাৰ মন্দিৰটো, আমাৰ হৃদয়টোক চফা কৰিব লাগে, ক্লিন কৰিব লাগে। তেতিয়া আমাৰ প্ৰভু যীশু, প্ৰভু ঈশ্বৰ যীশুৱা আপোনাৰ তাৰ মত বাস কৰিব আৰু আপোনাক সুন্দৰৰূপে পবিত্ৰতাত ৰাখিব আৰু আগুৱাই কৰিব। প্ৰিয়সকল, প্ৰথমতে ময়ো তেনেকুৱা স্বভাৱত আছিলোঁ, আৰু এতিয়া ভি আছে অকণমান, কাৰণ সিমান নিকা, ইমান চফা হ'ব পৰা নাই। কাৰণ আমাৰ জীৱনত মইলটো বা উখলটো থাকেই। তো আমি চেষ্টা কৰিব লাগে, আমি যিমান সেই উজ্জ্বলটোক চাই পিনি যদি যিমান আমি কাষ চাপি যাম, সিমান আমাৰ লেতেৰাবিলাক কি হ'ব? চফা হ'ব। প্ৰেজ লৰ্ড। মই আশা কৰোঁ এই বাক্যৰ দ্বাৰাই আপোনালোকক যাতে মন্দিৰটো, নিজৰ হৃদয়টো পৰিষ্কাৰ কৰে। আৰু নিশ্চয় মই আশা কৰোঁ আপোনালোকে নিশ্চয় পবিত্ৰতাত থাকিব বুলি মই বিশ্বাস কৰোঁ। কাৰণ আমাৰ প্ৰভু যীশু অহাৰ সময় নিশ্চয় ওচৰ চাপিছে, আৰু আমি পবিত্ৰতাত থাকিলে, আমি চাফ চিকুণ থাকিলেহে আমাক নিব। একটা উদাহৰণ দিম। এটা বিয়া ঘৰত দুজন ব্যক্তিক, মানে বহুতে ব্যক্তিক মাতিছে। তো সেই বিয়া ঘৰত এটা ধনী মানুহ আহিল আৰু এটা কঙাল মানুহ আহিল। তো সেই বিয়া ঘৰৰ মানুহ মুৰব্বীজনে, যিজনে ডেকৰেশ্যন হৈ পিনি আহিলে, শ্বুটিং দি আহিলে, অলংকাৰ পিন্ধি আহিলে, সুন্দৰ ড্ৰেছ ধাৰণ কৰি আহিলে, আৰু সেই ব্যক্তিজনক কি কৰিলে? ভিতৰলৈ নিলে আৰু একটা সুন্দৰ বহা ঠাই তেওঁৰ কাৰণে যুগুত কৰি ৰাখিলে। প্ৰেজ লৰ্ড। আৰু যিজন কঙাল আছিল, সেই ব্যক্তিজনক কি কৰিলে? সেই ব্যক্তিজনক ভিতৰত মাতি নিলে। তেওঁক কি কৰিলে? তোমাৰ চিট ইয়াত নহয়, তলত আছে। তেওঁক মাটিত বহিবলৈ দিলে। প্ৰেজ লৰ্ড। আৰু যেতিয়া সেই দুইজন যেতিয়া মৃত্যু হ'ল, তেতিয়া দুইজনৰ ভিতৰত এজনহে গৈছে স্বৰ্গ। কোনজন? যিজন কঙাল আছিল, দৰিদ্ৰতা আছিল, ভোক পিয়াহত আছিল,
সেই ব্যক্তিজন গ'ল। কিহৰ কাৰণে গ'ল? তেওঁৰ মন সহজ আৰু সৰল আৰু পবিত্ৰতা আছিলে। সেয়েহে ইয়াৰ পৰা আমি এইটোৱে বুজিব পাওঁ যে আমি ডেক'ৰেশ্যনটো নহয়, চিম্পলটোক চাব লাগে। কাৰণ আমি যদি ডেক'ৰেশ্যনটো চাই পিনি গৈছোঁ, তেতিয়াহ'লে আমি নিশ্চয় ধোকা খাই যাম। আমাক আধা ৰাস্তাত এৰি দিব। আৰু যিজনে চিম্পল আছে, তেওঁৰ ওচৰত যদি আমি চাপিম, তেতিয়াহ'লে নিশ্চয় আমি য'ত যাব লাগে তাত আমি গৈ পাম। প্ৰেইজ দ্য লৰ্ড। আজি আমি সকলোৱে কি কৰি আছোঁ? নিশ্চয় তৈয়াৰী কৰি আছোঁ। কিহৰ কাৰণে? স্বৰ্গ যাবৰ কাৰণে না? স্বৰ্গ যাবৰ কাৰণে সকলো মানুহবিলাকে স্বৰ্গ যাম বুলি ভাবি আছে আৰু সকলোৱে ধৰ্ম নিজৰ নিজৰ কৰ্মবিলাক কৰি আছে। নিশ্চয়। আৰু সেয়েহে আমি যদি যুগতেই যদি নহওঁ যাবৰ কাৰণে, যিজনে নিব তাকে যদি বিচাৰি নাপাওঁ, তেতিয়াহ'লে দুখৰ কথা হ'ব না। হয়নে প্ৰিয়সকল? ভিডিঅ'টো দীঘল হৈ গৈছে। অহা দিনবিলাকত আৰু অলপ ডিছকাছ কৰিম। তো ইমানতে মই এই মন্দিৰৰ বিষয় লৈ আপোনালোকৰ মাজত দাঙি ধৰিলোঁ। হয়তো বহুতে ভাবিব পাৰে ইটা পাথৰে বনা মন্দিৰৰ কথা কৈছে বাইবেলত। নহয়, এইটো মানুহৰ মঙহত থকা একটা অংগৰ কথা কৈ আছে। সেইটো হৈছে হৃদয়। তাৰ কথা কৈ আছে। সেইটোৱে মন্দিৰ হয় প্ৰকৃত। আৰু সেইটোতে আমাৰ সৃষ্টিকৰ্তা নিবাস কৰে। তাত থবৰ কাৰণে আমি ঈশ্বৰক জানো আমি থবৰ কাৰণে বা তাৰ কাৰণে আমি কিবা গৃহ বনাব পাৰিম? এইটো ভুল ধাৰণা। আমি কেতিয়াও তাৰ কাৰণে আমি ভৱন বনাব নোৱাৰোঁ, তেওঁ যদি ইচ্ছা নকৰে। আমি সকলোৱে একোজন ভৱন হওঁ তেওঁৰ। আমি একোজন কি হওঁ? তেওঁৰ চাৰ্চ হওঁ। একোজন আমি তেওঁ সহকৰ্মী হওঁ। প্ৰেইজ দ্য লৰ্ড। ধন্যবাদ দিছোঁ। আপোনালোকে যেন ধৈৰ্য সহকাৰে এই সৰু ভিডিঅ'টি আপোনালোকে চালে বুলি মই আশা কৰোঁ। আৰু নিশ্চয় ইয়াৰ পৰা কিবা শিকিবলৈ পালে বুলি মই বিশ্বাস কৰোঁ। এই বাক্যৰ দ্বাৰাই আপোনালোকক আশীৰ্বাদ কৰোঁ। আমেন।